আজিলৈকে মই কোনো ষ্টুডেণ্টক পইচা বিচাৰি পোৱা নাই। তেওঁলোকে যি ইচ্ছা তাক দিয়ে। শিক্ষকতা বৃত্তি নহয়, কিন্তু ধন ঘটাৰ কাৰণে শিক্ষকতা কৰিবলৈ যদি কোনোবাই ভাবিছে, সেইটো আজিয়ে ত্যাগ কৰক। তাতকৈ পাণঘুমটিত বেছি টকা পাব। সেইজনে প্ৰকৃত শিক্ষক, যিজনে মোতকৈ মোৰ ছাত্ৰটোৱে বেছি মোৰ ছাত্ৰৰ ওপৰলৈ যাওক, সেই ভাৱনাটো যাৰ থাকিব, সেইজনকো মই প্ৰকৃত শিক্ষক বুলি কওঁ। ক্লাছ 10ত যদি পঢ়িছ, তেন্তে ক্লাছ 9ৰ ল'ৰাটোক পঢ়াব পৰা হ'ব লাগিব। যদি সি পাৰে, মাৰ্কছটো অট'মেটিকেলি আহিব। সমাজৰ সেইসকল মানুহে নাজানে আজিৰ তাৰিখত স্ক'প কি কি আছে। ডক্টৰ ইঞ্জিনিয়াৰে অকল স্ক'প নহয়, আৰু স্ক'প ঢেৰ আছে। যদি ভাওনা কৰা নাই, যদি বিহু নচা নাই, তেনেহ'লে যেন সি একদম মানে যাবৰ আৰু। তেওঁলোকৰ ঘৰত চ'লাৰৰ লাইট এটা আছে। সেই লাইটটোৱে মই যেতিয়া যাওঁ তেতিয়া খপজপ কৰি মানে বেলেগ চব বন্ধ কৰি হ'লেও সেই লাইটটো জ্বলাই দিব। যে ছাৰে পইচা টিউশ্যনৰ ফিজটো দিলে হয়তো নল'ব পাৰে। মই কি কৰিলোঁ, এটা খামত ভৰাই মানে চিঠি দ্বাৰা মানে চিঠি দিছোঁ বুলি আৰু এই ছাৰ এইখন কওকচোন, আপোনাৰ মানুহ এজনে চিঠি এখন দিছে। আৰু মই মোৰ মানুহখিনিৰ কাৰণে এনি টাইম ফ্ৰী। আপোনাৰ ফোন নম্বৰটো আমাৰ মুক্ত আড্ডা ডেছক্ৰিপশ্যনত দি দিব পৰা হ'ব। চিয়'ৰ, নিশ্চয় দিব পাৰে। নমস্কাৰ, দিছবৰুৱা মুক্ত আড্ডাৰ অন্য এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ বিষয়বস্তু হিচাপে আমি নিৰ্বাচন কৰিছোঁ শিক্ষকতা। ইয়াৰ বাবে আমি এজন বিশেষ ব্যক্তিক আমাৰ মুক্ত আড্ডাৰ মঞ্চলৈ আড্ডাবাজ হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম, তেখেতে যি ব্যক্তিক্ৰমী প্ৰচেষ্টাৰে সমাজত শিক্ষা বিলাই যোৱা বা শিক্ষা দান কৰাৰ ব্যৱস্থা কৰি আহিছে, তাৰ বাবে আমি প্ৰথমেই তেওঁক আমাৰ মুক্ত আড্ডাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি প্ৰথমেই তেখেতক আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিব বিচাৰিছোঁ। মুক্ত আড্ডাৰ আজি আমাৰ আড্ডাবাজ হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ অভিজিত পাঠকক। নমস্কাৰ। কিন্তু প্ৰথমেই অভিজিত পাঠকক আমাৰ মুক্ত আড্ডাৰ এই আড্ডাবাজ হৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাকো। প্ৰথমতে আমাৰ বিষয়বস্তুলৈ আমি যোৱাৰ আগতে মই আপোনাৰ ব্যক্তিগত আপোনাৰ নিজৰ যিটো পৰিচয় আপোনাৰ মুখেৰে শুনিব বিচাৰিছোঁ। মোৰ পৰিচয় বুলি ক'লে, মোৰ দেউতা এগৰাকী শিক্ষক, শ্ৰীযুত সুদেশ্বৰ পাঠক। তেওঁ 1975 চনতে তেওঁৰ স্কুল এখন স্থাপন কৰি সেই স্কুলখন তেওঁ প্ৰভিঞ্চিয়েলাইজ কৰি নিজে অইলৰ খুব ভাল চাকৰি ত্যাগ কৰি তেওঁ সমাজত পোহৰ বিলোৱাৰ বাবে চেষ্টা কৰি আহিছিল। আৰু তাৰপিছতে আহোঁ মই মোৰ নিজৰ কথাক লৈ। মই পেছাগতভাৱে মই নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ এগৰাকী অভিযন্তা, আৰু মোৰ ভণ্টি আছে, ভণ্টি ডক্টৰ বিনিতা পাঠক, যি জলবায়ু বিজ্ঞানৰ দিশত তাই গৱেষণক হিচাপে পৰিচিত। আৰু ভাইটি আছে, ভাইটিও কেমেষ্ট্ৰিৰ ছাত্ৰ আছিল, আৰু সিও আমাৰ শিক্ষকতাৰ লগত জড়িত হৈ আছে আওপকীয়াকৈ। ভণ্টি আৰু এগৰাকী ভণ্টি আছে, সৰু ভণ্টি। তেওঁ এখনি স্কুল নিজে প্ৰতিষ্ঠা কৰি গ্ল'বেল ইণ্টাৰনেশ্যনেল স্কুল দুলীয়াজান, গতিকে সেই স্কুলখনত তাই শিক্ষকতা কৰি আছে। তুমি হৈ গ'লা এজন অভিযন্তা, প্ৰথমেই আৰম্ভ কৰিছোঁ কথাটো। আৰু আজি আমাৰ আড্ডাবাজ হৈ আহিছা শিক্ষকতাৰ ওপৰত কৰিবলৈ। এইটো বৰ পাক খোৱা কথাটো, কিন্তু আচৰিত কথাটো। বহু মানুহে ভাবিব কেনেকুৱা কথা, কিন্তু তুমি প্ৰথমেই তুমি বৰ্তমান যিভাগ শিক্ষা ব্যৱস্থাৰ লগত যিটো জড়িত হৈ আছা, শিক্ষাদানৰ ক্ষেত্ৰত যিটো কৰি আছা, এইটোৰ ওপৰত অকণমান কৈ লোৱাচোন। মানে কেনে, কিবা একাডেমি আছে নেকি, বা কি টাইপত? আচলতে এই শিক্ষকতাৰ যিটো নিচাটো, সেই নিচাটো মোৰ সৰুৰ পৰাই আছে। মই যেতিয়া ক্লাছ 9ত পঢ়ি আছিলোঁ, তেতিয়াৰ পৰা মই টিউশ্যন ক্লাছেছ মই তেতিয়াৰ পৰাই কৰোঁ। তেতিয়া আমাৰ পইচা পাতিৰ অকণমান অভাৱ আছিল। তাৰপিছত লাহে লাহে ষ্টাৰ্ট হ'ল, মোৰ শৈক্ষিক জীৱন আৰম্ভ হ'ল। শৈক্ষিক জীৱনতো মই ক্লাছ 12ত পঢ়ি থাকোঁতে তেতিয়া মই ক্লাছ 10ৰ ল'ৰা ছোৱালীক পঢ়াওঁ। তাৰপিছত গুচি গ'লোঁ যোৰহাটত পঢ়িবৰ কাৰণে। তাৰপৰা ইয়ালৈ আহিলোঁ। আহি ঘৰৰ ওচৰতে 2004-05 চনত হ'ব অভিৰঞ্জন একাডেমি বুলি এখন একাডেমি খুলিলোঁ। সেই একাডেমিখন আমাৰ এইটো অঞ্চলৰ প্ৰথম আছিল, যি নেকি দুখীয়া ছাত্ৰ ছাত্ৰীক আমি পঢ়াবলৈ এটা প্লেটফৰ্ম এটা দিছিলোঁ আৰু মানে
আৰু তাত মোক নিৰঞ্জন শইকীয়া মোৰ ককাইদেউৰ নিচিনা, তো তেওঁ নিৰঞ্জন শইকীয়া আৰু মোৰ লগৰে দিগন্ত শইকীয়া, তেওঁলোকে মোক সহায় কৰিছিল। আৰু এতিয়া জাতীয় বিদ্যালয়ৰ শিক্ষক, বৰ্তমানৰ শিক্ষক, দুলীয়াজান জাতীয় বিদ্যালয়ৰ শিক্ষক অৰূপ বৰা, তেওঁলোক সেই আমাৰ একাডেমীত পঢ়িয়ে তেওঁলোকে এতিয়া উচ্চ স্তৰৰ একোটা বৃত্তি তেওঁলোকে লৈ আছে। আৰু তেনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে। এগৰাকী আছে সুমন চেত্ৰী বুলি, তেওঁ এতিয়া এডভকেট। মাজতে কৈছোঁ হা, হয়, একাডেমীটো আছে ঢেৰ, আমিতো য'তে ত'তে একাডেমী ঢেৰ দেখিছোঁ বিভিন্ন জেগাত এনেকৈ পঢ়োৱা, কিন্তু তোমাৰ যিখন একাডেমী তাত বিশেষ মানে কি এনে ব্যৱস্থা এটা আছে যে কি সেই একাডেমীখনৰ প্ৰতি আকৰ্ষিত হোৱাটো? আচলতে ইয়াৰ বিষয়ে যদি ক'বলৈ যাওঁ, আমাৰ এটা চিন্তা আছিল যে সমাজত যিসকলে পাছ কৰে বা যিসকলৰ মগজুটো চোকা তেওঁলোকক সকলোৱে গুৰুত্ব দিয়ে, কিন্তু যিসকল বেয়া বা যি বুজি নাপায় কথাখিনি তেওঁলোকক কোনে বুজাব? আমি সেই আধাৰতে আমি গুচি গ'লোঁ। গৈ আমি সেই কথাখিনিক শিৰোগত কৰিয়ে আমি আমাৰ একাডেমীখন খুলিলোঁ। একাডেমীখন খুলিলোঁ এনেকুৱা ধৰণে য'ত নেকি আমি একেবাৰে বুজি নোপোৱা ফেইল কৰা ল'ৰা ছোৱালীকো মানে আমি কোনোবা ছমহীয়া পৰীক্ষাত ফেইল কৰিছে, তেওঁলোকক পঢ়াই আমি কেনেকৈ 70%, 80% মাৰ্কছ আনিব পাৰোঁ। আচ্ছা, এটা চেলেঞ্জিং মানে। আচ্ছা, সেইটো হৈ গ'ল শিক্ষাদানৰ ক্ষেত্ৰত। হয়। আৰু ইভাগে ধৰা ফাইনেন্সিয়েলি যিটো কথা, পইচা পাতিৰ ক্ষেত্ৰত, এতিয়া তোমাৰ একাডেমীখনত পইচা পাতিৰ ক্ষেত্ৰত কি কৰা হয়, মানে কেনেকৈ লোৱা হয়, কি কথা এতিয়া বৰ্তমানৰ কণ্ডিশ্যনটো মোক? এতিয়া মই মোৰ ঘৰত চোৱা চিতা কৰোঁ। ল'ৰা ছোৱালীবিলাকক বিগত 15 বছৰ ধৰিয়ে মই তেওঁলোকক পঢ়াই আছোঁ, খুব কম বেছি পৰিমাণে, কাৰণ চাকৰিৰ তাগিদাত কেতিয়াবা এৰিবলগীয়া হয়, কেতিয়াবা ধৰিবলগীয়া হয়। টকা পইচাৰ কথাটো এনেধৰণে আহে, টকা পইচাৰ সৰ্বস্ব নহয়, সেইটো মোৰ দেউতাই কোৱা কথা এটা। মানুহক মানুহ হিচাপে জ্ঞান কৰিব পৰাটো আটাইতকৈ ডাঙৰ কথা। আচলতে মানুহ শব্দটোৰ যিটো সংজ্ঞা, সেই সংজ্ঞাটো আটাইতকৈ ডাঙৰ কথা। মানুহ শব্দটোৰ সংজ্ঞাটো হৈছে মান মানে আত্মসন্মান, আৰু সোঁচ মানে হৈছে সচেতনতা। সচেতনভাৱে যদি কোনোবাই নিজৰ আত্মসন্মানটো ৰক্ষা কৰিব পাৰে, সেইজনকহে মানুহ বুলি কৈছে, মোৰ দেউতাই কোৱা কথা। গতিকে সেই কথাটোকে লৈ পিনে আমি আগবাঢ়ি গৈ আছোঁ। টকা পইচাৰ কথাটো কাহানিও মই আজিলৈকে কোনো ষ্টুডেণ্টক মই কৈ পোৱা নাই যে মোক টকা লাগিব বা টকা তুমি মোক দিয়া নাই, মই আজিলৈকে মই কাকো কৈ পোৱা নাই। কিন্তু তাৰ মাজতে কিছুমানে জিপে কৰি দিয়ে, মই আকৌ উভতাই দি দিওঁ, আকৌ তেওঁলোকে উভতাই দিয়ে, সেইখন কৰি থাকোঁ, মানে কেতিয়াবা এনেকুৱা হৈ যায়। মানে যোনে যেনেকৈ পাৰে তেনেকৈ মই কাকো আজিলৈকে মই কোনো ষ্টুডেণ্টক পইচা বিচাৰি পোৱা নাই, তেওঁলোকে যি ইচ্ছা তাক দিয়ে, আৰু কোনোবাই দিব নোৱাৰে। মই জানো, মই তেওঁলোকক চিনি পাওঁ, তেওঁলোকৰ ঘৰ দেখিছোঁ, তেওঁলোকৰ আৰ্থিক অৱস্থা দেখিছোঁ। হয়তো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি কথা পাতি থাকোঁতেই আমাৰ অভিভাৱকসকলে নিশ্চয় ক'ব যে কাৰোবাক অভিভাৱকক মই গালিও পাৰিছোঁ পইচা দিয়াৰ কাৰণে। আচ্ছা আচ্ছা, এতিয়া আহোঁ, নিজৰ চাকৰি আছে, তাৰ মাজত এইখন মানে টিউশ্যন চেণ্টাৰ এটা চলাই থকা হৈছে, এইটো অলপতো কঠিন কাম। কঠিন হয় ভাবিলে, কিন্তু কঠিন নহয়ও। কেলৈ নহয়, আচলতে মোৰ নিজৰ এটা চিন্তা যে যাৰ কাম নাই তাৰ সময় নাই, যাৰ কাম আছে তাৰ সময় আছে। যাৰ কাম থাকিব তাৰ সময়ো থাকিব, যাৰ কাম নাই কিন্তু তাৰ সময়ো নাই আকৌ। গতিকে মই 6টা বজাত আহি ঘৰ পাইছোঁহি, 6টা বজাত মোৰ ষ্টুডেণ্ট ৰৈ আছে, মই হয় পানী গিলাচ খাইছোঁ বা কাপোৰ কানি খোলা নাই, তেনেকৈ মই তেওঁলোকৰ লগত গুচি গৈছোঁ, কিবা এটা কৰিব দিছোঁ, দিয়ে চাহ একাপ খাইছোঁ, কেতিয়াবা নাই খোৱা। কিন্তু সিহঁতৰ লগত যেতিয়া মই এটাচ হৈ যাওঁ, সিহঁতৰ লগত যেতিয়া মই কথা বতৰা পাতিবলৈ লাগোঁ বা তেওঁলোকক বুজাবলৈ লাগোঁ নহয়, মোৰ
ইণ্টাৰনেলি মই এটা এনাৰ্জি পাই যাওঁ সিহঁতক যদি মই আগবঢ়াই দিব পাৰোঁ সেইটোতকৈ আৰু কিবা ডাঙৰ কথা হ'ব পাৰে জানো বৰ্তমান ষ্টুডেণ্ট কিমান আছে বৰ্তমান ষ্টুডেণ্ট মোৰ তাত 40ৰ ঊৰ্ধত আছে অফলাইনত আৰু অনলাইনত আছে 53টা অনলাইনতো ক্লাছ কৰা হয় অনলাইনতো কৰা হয় বহুত ষ্টুডেণ্ট আছে জাগিৰোডলৈকে আছে মোৰ ষ্টুডেণ্ট এইফালে জাগিৰোড আৰু তিনিচুকীয়া আৰু সেই যিখিনি অনলাইন তেওঁলোকৰ সেই একেই কথা যে কি ফিজৰ ক্ষেত্ৰতো একেটাই আছে ধৰা বন্ধা গোটেইখিনি অকলে চলোৱা হয় অকলে চলোৱা হয় আৰু এইটো ক্লাছটো কিহৰ পৰা কিহলৈকে লোৱা হয় বৰ্তমান সময়ত মই ক্লাছ 10লৈকে চাই আছোঁ ক্লাছ 8, 9, 10 8, 9, 10 কাৰণ বিশেষ সময় নাপাওঁ তাৰ উপৰিঞ্চি মোৰ নিজৰ ছোৱালী এতিয়া ক্লাছ 12ত পঢ়ি আছে গতিকে তাইকো কেতিয়াবা কিবা কিবি ক'বলগীয়া হয় ছায়েন্সত পঢ়ি আছে তাই গতিকে সৰু ছোৱালী এজনীও আছে তাইকো অকণমান কেতিয়াবা চাবলগীয়া হয় গতিকে 7-7 মিলাই আৰু যিমান সময় পাওঁ 11মান বজালৈকে মই ক্লাছ কৰোঁ ৰাতি বৰ ধুনীয়া ভাল এতিয়া আহোঁ আমি শিক্ষা কথাটোলৈ নিশ্চয় বহু অভিজ্ঞতা আছে তোমাৰ মানে বহুত অভিজ্ঞতা হৈছে মই ভাবিছোঁ এজন শিক্ষক এজন টিচাৰ এতিয়া তোমাৰ প্ৰফেশ্যনটো বেলেগ মানে তুমি টকা ঘটাৰ ক্ষেত্ৰত বেলেগ এটা প্ৰফেশ্যন আৰু এইটো তুমি বৃত্তিটো এটা কৰি আছা কিবা এটা টিউশ্যন লৈ আছা প্ৰথমতে মই এটা কথা সুধি লওঁ যে শিক্ষক যিটো শব্দ শিক্ষকৰ ডেফিনেশ্যনটো এইটো ডেফিনেশ্যনটো তুমি কেনেকৈ ভাবা তোমাৰ যিটো ষ্টাইল দেখিলোঁ এই ষ্টাইলটোত মই কথাটো সুধিছোঁ শিক্ষকৰ ডেফিনেশ্যনটো তুমি কেনেদৰে দিবা শিক্ষকৰ ডেফিনেশ্যন বেলেগ বেলেগ ধৰণে বেলেগ বেলেগভাৱে দিব শিক্ষণ ক্ষমা দয়া এই 3টা শব্দ লগ লাগিয়ে শিক্ষণ ব্যৱস্থাটো শিক্ষক হৈছে বুলি কয় কিন্তু তাৰ উপৰিঞ্চিও কিছুমান কথা আছে এতিয়া আমি যদি একেবাৰে সাধাৰণভাৱে চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে এগৰাকী দেউতাক বা মাকতকৈ ভাল শিক্ষক ক'তো নাই পৃথিৱীত সেইটো কাৰণে হিন্দীত এষাৰ কথা কোৱা হয় যে মাকে পাওঁকে নিচে জন্নত হতি হে হয়নে মাৰ ভৰিৰ তলতহে জন্নত আছে কিন্তু জন্নত মানে স্বৰ্গৰ কথা কোৱা হৈছে মাৰ ভৰিৰ তলতহে আছে সি ওপৰত নাই কিন্তু গতিকে আমি যদি ভাবোঁ মাতকৈ আমি ওপৰত যদি কেতিয়াবা ভাবি লওঁ মাতকৈ ওপৰৰ বুলি আমি যদি নিজকে গণ্য কৰোঁ তেতিয়াহ'লে নিশ্চয় আমি সেই জন্নতখন নাপাম নহয় জানো গতিকে শিক্ষকতা বা এই কথাখিনিও তাৰ লগতে ৰিলেটেড হয় যদি কোনোবাই দেউতাক হিচাপে বা মাক হিচাপে পঢ়াইছে কোনোবা এজন টিচাৰ মই নকওঁ যে কোনোবা টিচাৰে নাই পঢ়োৱা বুলি নকওঁ মই তেওঁলোকে পঢ়াইছে বুলিয়ে মই ক'ম কাৰণ নহ'লে শিক্ষকতা এটা বৃত্তি নহয় কেতিয়াও শিক্ষকতা হৈছে সামাজিক দায়িত্ব সামাজিক দায়বদ্ধতা এটা এইটো শিক্ষকতা বৃত্তি নহয় কিন্তু ধন ঘটাৰ কাৰণে শিক্ষকতা কৰিবলৈ যদি কোনোবাই ভাবিছে সেইটো আজিয়ে ত্যাগ কৰক তাতকৈ পাণঘুমটিত বেছি টকা পাব এইটো মই একদম স্পষ্ট মই যিটো কওঁ এইটো মই স্পষ্টকৈ কওঁ গতিকে আমি যদি মাক দেউতাকৰ নিচিনাকৈ মাক দেউতাকে ল'ৰা ছোৱালীক শিকাওঁতে কেনেকৈ শিকায় যে মই যিমান জানো গোটেইখিনি শিকাই দিওঁচোন মোৰ ল'ৰাটোক বা মোৰ ছোৱালীজনীক সেই যদি এপ্ৰ'চিংটো থাকে শিক্ষকৰ তেতিয়াহ'লে সেইজনক মই প্ৰকৃত শিক্ষক বুলি ক'ম মোৰ ওচৰত যি আছে চব লৈ ল তই ষ্টুডেণ্ট এতিয়া মোৰ লগত মোৰ যিমানখিনি ষ্টুডেণ্ট আছে আজি তাৰিখলৈকে যিমান ষ্টুডেণ্ট আছে মই গোটেই ষ্টুডেণ্টখিনিক মই এটাই কওঁ কি সুধিবলৈ আছে কি জানিবলৈ আছে ক আৰু মই কাকো তুমি নকওঁ চবকে তই মোৰ ষ্টুডেণ্টক মই সদায় তই বুলি কওঁ গতিকে কি শিকিবলৈ আছে ক কি জানিবলৈ আছে ক মানে পৃথিৱীৰ প্ৰতিজন মানুহে নিজক শ্ৰেষ্ঠ বুলি ভাবে নিজৰ চিক্ৰেচি এটা মেইনটেইন কৰে মোতকৈ কোনোবা আগবাঢ়ক হয়তো বাপেকেও পুতেকৰ কথা নাভাবে নিবিচাৰে কিন্তু শিক্ষক এনেকুৱা এটা বৃত্তি সেইজনহে প্ৰকৃত শিক্ষক যিজনে মোতকৈও সি মোৰ ছাত্ৰটোৱে বেছি মোৰ ছাত্ৰৰ ওপৰলৈ যাওক
সেই ভাৱনাটো থাকে সেই ভাৱনাটো যাৰ থাকিব সেইজনকে মই প্ৰকৃত শিক্ষক বুলি ক'ম আজিৰ তাৰিখত মই মোৰ চিন্তা কৈছোঁ এইটো চিন্তাধাৰাটো তেনেকুৱা এটা। বেলেগ ধৰণে ক'ব আচ্ছা। গতিকে এইটোত কোনো কণ্ট্ৰভাৰ্চিয়েল আহিব নালাগে মাত্ৰ মই মোৰ চিন্তাটো কৈছোঁ যে মোতকৈ মোৰ শিষ্য সদায় ওপৰত থাকক মই এইটোৱে বিচাৰোঁ সেইটো পৰ্যায়ত শিক্ষাদান কৰি থকা হৈছে ষ্টুডেণ্টক লৈ বহুতে বহুত আশা কৰে কিন্তু তেনে সময়ত যেতিয়া সেই ষ্টুডেণ্টৰ ৰিজাল্টটো বেয়া হয় কিবা কাৰণত ষ্টুডেণ্টৰ ৰিজাল্ট যেতিয়া বেয়া হ'ব কিন্তু ব্লাইমটো ডাইৰেক্ট টিচাৰলৈ যায় এই কথাটো অকল টিচিঙৰ ক্ষেত্ৰতে নহয় খেলতো একেই নাচ গান সকলোতে একেই যদি ষ্টুডেণ্টে বেয়া কৰে তেতিয়াহ'লে মাক বাপেকে হওক বা সমাজেই হওক যোনে হ'লেও ক'ব যে টিউশ্যনৰ আমুকত টিউশ্যন লৈছিলে বেয়া হ'ল বা টিচাৰলৈ মানে ব্লাইমটো গুচি যায়গৈ এতিয়া কথা হ'ল এই যে তাৰ যিটো ৰেছপনচিবিলিটি ষ্টুডেণ্ট এজনৰ যিটো ৰেছপনচিবিলিটি এই ৰেছপনচিবিলিটিটো কোনে ল'ব লাগে প্ৰথম কথা হ'ল এজন ষ্টুডেণ্টক আমি মাৰ্কছ অৰিয়েণ্টেড কৰিছোঁ নে তাক বুজিবৰ কাৰণে পঢ়াইছোঁ এতিয়া মই যদি ক'বলৈ যাওঁ মোৰ ষ্টুডেণ্টক মই এটা কথা শিকাওঁ সেইটো হ'ল কি ক্লাছ 10ত যদি পঢ়িছ তেন্তে ক্লাছ 9ৰ ল'ৰাটোক পঢ়াব পৰা হ'ব লাগিব যদি সি পাৰে মাৰ্কছটো অট'মেটিকেলি আহিব এতিয়া যেনেকৈ কোন ৰেছপনচিবল হ'ব ৰেছপনচিবল মাক দেউতাকোতো হ'ব পাৰে কাৰণ কেলে সন্তানে মাক দেউতাকক ভাবে যে মোৰ আইডিয়েল পাৰ্চন মোৰ দেউতা আৰু আইডিয়েল ওমেন মোৰ মা আদৰ্শ ব্যক্তি আৰু আদৰ্শ মহিলা মোৰ মা কিন্তু সেই মাতৃগৰাকী বা সেই দেউতাকগৰাকীয়ে যদি আইডিয়েল হ'ব পৰা নাই বা পেৰেণ্টিঙৰ যিখিনি কথা তেওঁ জনা নাই তেনেহ'লে তাত দায়ী কোন মোৰ মতে অভিভাৱক প্ৰকাৰণতে দেখা যায় আমাৰ সমাজবিলাকত কি হয় যেতিয়া নিজৰ সন্তানক লৈ পিনি গৈছে ক'ৰবালৈ ফুৰিবলৈ গৈছে দেউতাকজনে এটা চিগাৰেট জ্বলাই লয় সন্তানৰ আগত আৰু সেইজন সন্তানে পৰৱৰ্তী পৰ্যায়ত দেউতাই কৰা কামটো কিয় নকৰিব তাক তেতিয়া গালি পাৰিলে হ'ব জানো গতিকে কিছুমান কথা তেনেকুৱাও থাকে আৰু এই ক্ষেত্ৰত মই মোৰ ষ্টুডেণ্টখিনিৰ কথা ক'ব পাৰোঁ যদি সিহঁতৰ ৰিজাল্ট বেয়া হয় মোক দোষাৰোপ কেতিয়াও নকৰে সিহঁতি মোৰ এইটো 100% বিশ্বাস আছে কাৰণ তেওঁলোকক মই এই কথাখিনি সদায় মই কওঁ যে কাইলৈ দোষাৰোপ যেতিয়া কৰিবলগীয়া হ'ব এজন শিক্ষকক দোষাৰোপ কৰা মানে কি গুৰুক অৱমাননা কৰা মানে কি সেই কথাখিনি মই নিশ্চয় তেহেঁতৰ লগত ডিছকাছ কৰোঁ আৰু ষ্টুডেণ্টগৰাকীয়ে যদি তেওঁৰ দায়িত্ববোধ তেওঁৰ যিখিনি পৰিয়ালত কৰিবলগীয়া আছে বা সমাজত কৰিবলগীয়া আছে বা তেওঁ শিক্ষকগৰাকীৰ কাৰণে কৰিবলগীয়া আছে সেই দায়িত্ববোধটো যদি তেওঁ ভালকৈ অনুধাৱন কৰি লয় তেনেহ'লে নিশ্চয় মোৰ মতে বেয়া হোৱাৰ কোনো চান্সেই নাই ভালেই হ'ব টিউশ্যনৰ ক্ষেত্ৰত মই এটা বস্তু দেখোঁ যেতিয়া ষ্টুডেণ্ট এজনে ভাল ৰিজাল্ট কৰে তেতিয়াহ'লে তেওঁৰ ঘৰত খবৰ ল'বলৈ যোৱা মানুহ খুব বয় এইটো সমাজ গাঁৱলীয়া ব্যৱস্থাত এইটো চলেই বা এই টাউনতো চলে কোনোবা এজন ষ্টুডেণ্টে যে ভাল ৰিজাল্ট কৰিব তেতিয়াহ'লে সকলোৱে গৈ পেলাই তাত খবৰ লয় কোনোবাইতো পাৰিলে উপদেশ দিয়েগৈ যে তুমি এইটো পঢ়িবা ভাল কথা এইটো তেনেকুৱাতো বহুতৰ ভালেই তেনেকৈ বহুত লাইন পায় কিন্তু কিছুমান শিক্ষক আছে যি শিক্ষকে মই টিউশ্যন লোৱা নাই সেই ষ্টুডেণ্টক মই খবৰ কৰিবলৈ নাযাওঁ এনেকুৱা এটা মনোভাৱ মই সমাজত দেখোঁ বহুত টিচাৰ আছে তুমি যদি সেই টিচাৰৰ ওচৰত টিউশ্যন লোৱা নাই তুমি ভাল ৰিজাল্ট কৰিলেও তোমাৰ ঘৰত সেই টিচাৰে খবৰ কৰিবলৈ নাযায় তেওঁ তাত টিউশ্যন লৈ যিজনে ভাল ৰিজাল্ট কৰিছে তেওঁ ওচৰত খবৰ কৰিবলৈ যাব এতিয়া কথা হ'ল সেইজন টিচাৰ হাইত পৰে নাই মানে সেইজনক কি বুলি ক'বা তুমি তেওঁচোন সামাজিক দায়বদ্ধতাই নাই মই অলপ দেৰি আগতে ক'লোঁ যে শিক্ষকতাৰ যিটো সংজ্ঞা মোৰ মনেৰে যিটো সংজ্ঞা মই ক'লোঁ
যে শিক্ষকতা এটা বৃত্তি নহয়, ই ধন ঘটাৰ এটা ৰাস্তা নহয়, ই হৈছে সামাজিক দায়বদ্ধতা। গতিকে সামাজিক দায়বদ্ধতা যাৰ নাই তেওঁক মই শিক্ষকতাৰ বৃত্তি কিবলগীয়া বুলি মই নাভাবোঁ। তেওঁ সেই শিক্ষকতা বৃত্তি ত্যাগ কৰাই ভাল। শিক্ষকতাটো এনেকুৱা এটা বস্তু যাক নেকি আমি স্কুলৰ পৰা ওলাই আহিলোঁ, আমি স্কুলৰ পৰা ওলাই আহিলোঁ, আজিও আমাৰ ছাৰক যদি লগ পাওঁ, কোনোবা এজন ছাৰক, তেওঁলোকৰ লগত আমি যেতিয়া কথা পাতোঁ আমি নম্ৰ ভদ্ৰ হ'বই লাগিব। যিমান আমি ওপৰলৈ নাযাওঁ লাগিলে কিয়, সেই শিক্ষকৰ আগত যেতিয়া আহোঁ আমি, সেই শিক্ষকৰ আগত আহিলে আমি নতমস্তক হৈ যাওঁ। গতিকে সিমানখিনিতো গুণ লাগিব। মানে শিক্ষাটো কোনোবাই পেচা হিচাপে ল'ব পাৰে, কোনোবাই নিচা হিচাপে ল'ব পাৰে, আৰু প্ৰকৃত শিক্ষকে শিক্ষাটো এটা দায়বদ্ধতা হিচাপে লয়। এজন ষ্টুডেণ্ট বা এগৰাকী ষ্টুডেণ্টৰ যিটো মেণ্টেলি প্ৰেছাৰ, এতিয়া ষ্টুডেণ্টে মেণ্টেলি প্ৰেছাৰ আমি সমাজত দেখা এটা সৰু ঘটনাৰে কথাটো কওঁ। এজন ষ্টুডেণ্টে যেতিয়া সৰু হৈ থাকে বা যেতিয়া সি 9-10 পালে, তাক যদি সোধা যায় যে কি তুমি কি হ'বা, তুমি ডাঙৰ হ'লে কি হ'বা বা তোমাৰ এইম কি, তেতিয়া কিন্তু গাৰ্জেণ্টে কয় ডক্টৰ হ'ম বুলি কৈ দিয়ে, আকৌ ইঞ্জিনিয়াৰ হ'ম বুলি কৈ দিয়ে। গাৰ্জেণ্টে প্ৰেছাৰ দিয়ে যে ডক্টৰ হ'বি, তাৰমানে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাটো সেই ষ্টুডেণ্টে বিচাৰিছে নাই সেইটো কথা কোনো কথা নাই, কিন্তু বাপেক মাকে বিচাৰিছে এইটো কিন্তু চিয়'ৰ, সেইটো ওলাই গ'ল তাৰমানে, হয়নে? সেই ষ্টুডেণ্টটোৰ প্ৰথম মেণ্টেলি প্ৰেছাৰ তাতে পালে, গাৰ্জেণ্টে দিলে। কাৰণ সি যদি ভাবিছিলে মই এজন ভাল এক্টৰ হ'ম, ভাল এজন ফটোগ্ৰাফাৰ হ'ম, সি যদি ভাবিছিলে, কিন্তু বাপেক মাকে ঘৰতে ক'লে যে কি তোৰ ডক্টৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, সেইটো তাৰ প্ৰথম প্ৰেছাৰ, মেণ্টেলি যিটো প্ৰেছাৰ, সেইটো দেখুৱাকৈ নহয়, ভিতৰি হয়। কিন্তু 1 নম্বৰ। 2 নম্বৰতে হ'ল সেই মেণ্টেলি প্ৰেছাৰ লৈ সি যেতিয়া এদিন গৈ পেলাই বাপেক মাকক ক'ব যে কি মই দেউতা ফটোগ্ৰাফীহে কৰিম, মই বোলে ডক্টৰ নহওঁ, তেতিয়া বাপেক মাকে ক'ব আমাৰ বিৰোধ হৈ গ'লি, তই আমাৰ বিৰোধী হৈ গ'লি। তেতিয়া সমাজেও সেই ল'ৰাটোক ক'ব কি বাপেক মাকৰ বিৰোধী, সেইটো সমাজত চলি থকা ঘটনা। বহুতত মই দেখিছোঁ তেনেকুৱা হৈছে সমাজত। সেই ষ্টুডেণ্টটোক লাষ্টত ওচৰ চুবুৰীয়া মানুহেও ক'ব ই বাপেক মাকৰ কথা নুশুনে, আমুক তামুক হৈ গ'ল। ছেকেণ্ড, সেইটো সামাজিকভাৱে সি মেণ্টেলি প্ৰেছাৰ এটা পালে। 3 নম্বৰতে যেতিয়া সি নিজৰ কামটো কৰিবলৈ, ফটোগ্ৰাফী কৰিবলৈ সি যেতিয়া ওলাই যাব, যিটো তাৰ নিচা সেইটো কৰিবলৈ যেতিয়া সি ওলাই যাব, ওলাই যাওঁতে বাপেক মাকে ক'ব তই নিজৰ মতে কৰিবলৈ ওলাইছিলি নহয়, যা, পিছত কিন্তু বিপদ হ'লে নকবি, আমাক নকবি। তেতিয়া সেই কিছুমান ষ্টুডেণ্টটো বহুত ভাগি যায়, কাৰণ সি বাপেক মাককো এৰিব নোৱাৰে, একদম বিপদত পৰে। এই যে যিটো মেণ্টেলি প্ৰেছাৰ, মই গোটেই এটা কাহিনী টাইপত কথাটো কৈছোঁ, এইটো যিটো মেণ্টেলি প্ৰেছাৰ ষ্টুডেণ্টটো ব্ৰেইনত পৰিছে, এই প্ৰেছাৰটো ভাল কাম নে বেয়া কাম নে, এই ষ্টুডেণ্টটো এইটো কি ভাবা, মানে এইটো কৰিব লাগে নে নেলাগে? মানে এয়া হৈছে সামাজিক অজ্ঞতা। এটা বাক্যত যদি ক'ব যাওঁ, সমাজৰ সেইসকল মানুহে নাজানে আজিৰ তাৰিখত স্ক'প কি আছে। ডক্টৰ ইঞ্জিনিয়াৰে অকল স্ক'প নহয়, আৰু স্ক'প ঢেৰ আছে। আমাৰ দায়িত্ব মাত্ৰ অভিভাৱক হিচাপে, আমাৰ দায়িত্ব মাত্ৰ তেওঁলোকক মেট্ৰিকলৈকে চকু দিয়া, হায়াৰ ছেকেণ্ডেৰীত ষ্টুডেণ্টগৰাকীক সুধিব লাগিব যে তই কোনটো বিষয় পঢ়াটো তই ভাবিছ, কোনটো বিষয় পঢ়িবি, এইটো বিষয় পঢ়িলে এনেকুৱা হ'ব পাৰিবি, কমাৰ্চ পঢ়িলে এইটো হ'বি, ছায়েন্স পঢ়িলে এইটো হ'বি, আৰু আৰ্টছ পঢ়িলে এইটো লাইনত যাব পাৰিবি। তাৰপৰা সি ষ্টুডেণ্টগৰাকীয়ে নিজে চুজ কৰিব যে কোনটো দিশত গ'লে সি কমফৰ্ট ফিল কৰিব, সি কাম কৰি ভাল পাব। আটাইতকৈ ডাঙৰ কথা হৈছে কি, আজি যদি মই জবৰ কথা কওঁ, চাকৰিৰ কথা কওঁ, জব ছেটিছফেকশ্যন প্ৰায় 50% মানুহৰ নাথাকে। তাৰ কাৰণ এইটোৱেই, কাৰণ সি যি বিচাৰিছিলে সেইটো কৰিব পৰা নাই, যিটো বিচাৰিছে সি সেইটো কৰিবলৈ তাক সমাজে বাধা দিছে, তাক ঘৰখনে বাধা দিছে। গতিকে আমি এই ক্ষেত্ৰত একেবাৰে যদি ক'বলৈ যাওঁ মই, তেনেহ'লে এইটোৱে ক'ম যে
শিক্ষাৰ্থীসকলক মুকলি মনেৰে মুকলি পক্ষী হ'বলৈ দি দিয়ক, তেওঁলোক উৰিবলৈ দিয়ক আৰু এদিন তেহেঁতি আকাশ চুব, বছ, আৰু বেলেগ কথা ক'বলৈ নাই তাত। মানে ষ্টুডেণ্টক প্ৰেছাৰাইজ কৰি দিয়ে, তেতিয়াহ'লে সি সেইটো হৈ যাবগৈও পাৰে, ডক্টৰ ইঞ্জিনিয়াৰ হৈ যাবগৈ পাৰে, কিন্তু বাপেক মাক বৃদ্ধাশ্ৰমত থাকিবলগীয়া হ'ব পাৰে। সেইটো মই হ'ব পাৰে এইটো একো ডাঙৰ কথা নহয়। তাৰমানে যিটো বিচাৰ মেচিনত যিটো ভৰাবি প্ৰডাক্ট সেইটোৱে ওলাব। গতিকে সেই কথাখিনি আমি তেনেধৰণে অনুধাৱন কৰাটো বৰ দৰকাৰী। তোমাৰ দেউতা যিহেতু এজন শিক্ষক, তেখেতে এটা নিৰ্দিষ্ট বয়সলৈকে তেওঁ টিচিং কৰিলে, শিক্ষা দিলে, সমাজত বিভিন্ন পৰিৱৰ্তন কৰিলে, আৰু তাৰপিছত তুমি এই দায়িত্বটো ল'বলৈ, দেউতাৰ দায়িত্বটো বুলি নহয়, তেনেকুৱা এটা বৃত্তি তুমি লৈ লৈছা যে কি ময়ো শিক্ষাদান কৰিম, সমাজত এনেকুৱা এটা পৰিৱৰ্তন আনিম, বা দায়িত্ব বুলি ভাবি পেলাই এটা শিক্ষাদানৰ এই কাম কৰি আছা। কিন্তু তুমি এই কামটো কৰোঁতে নিশ্চয় তোমাৰ কিছুমান অসুবিধা হৈছে, তোমাৰ প্ৰব্লেমটো হৈছে কিবা কিবি? হৈছে, নিশ্চয় হৈছে। এইটো কেনেকুৱা প্ৰব্লেম হৈছে? প্ৰব্লেমৰ ভিতৰত যদি মই ক'বলৈ যাওঁ, প্ৰথম কথা হ'ল কি, দেউতাৰ স্থিতিটো অলপ বেলেগ আছিল আৰু আমাৰ স্থিতিটো সম্পূৰ্ণ বেলেগ। আৰু যদিও মই টিউশ্যন হিচাপে কৰিছোঁ বা ঘৰুৱা শিক্ষক হিচাপে কাম কৰিছোঁ, তথাপি ল'ৰা ছোৱালীবিলাকক মই জীৱনৰ শিক্ষা দিবলৈ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত আটাইতকৈ যদি ডাঙৰ হেঙাৰ হিচাপে থিয় দিয়ে, সেয়া হৈছে অভিভাৱকৰ চিন্তা। আমাৰ অভিভাৱকসকলৰ অধিকাংশই 80% অভিভাৱকে কি চিন্তা কৰে যে আমুকত টিউশ্যন দিছোঁ, আমুকখন ভাল স্কুলত পঢ়ুৱাইছোঁ, গতিকে মোৰ ল'ৰা বা মোৰ ছোৱালী ভাল হ'বই। কিন্তু সেইটো এটা অবান্তৰ চিন্তা। কাৰণ প্ৰথমতে হ'ল পৰিৱেশটো ঘৰত লাগিব, ঘৰত পৰিৱেশটো পোৱাৰ পিছতহে তেওঁলোকে এটা পথেৰে তেওঁলোক যাব পাৰিব। গতিকে মই সেই ষ্টুডেণ্টখিনিৰ ঘৰৰ পৰিৱেশটো শিক্ষাৰ লগত ৰিলেট কৰিবৰ কাৰণে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ, আৰু সেইটো ক্ষেত্ৰতে মই মূলতঃ তেওঁলোকৰ পৰা অসুবিধা পাই আছোঁ। কাৰণ আজি বুজাই থৈ আহিলোঁ, এসপ্তাহৰ পিছত আকৌ এটা একেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈ যায়। আৰু আমাৰ অঞ্চলবিলাকত মই দেখা পাওঁ যে ৰাগিয়াল দৰবৰ পৰা আৰম্ভ কৰি ভালেমানখিনি পৰিভৰ আছে, কিন্তু তাত জানো শিক্ষাৰ্থীসকলৰ কিবা দোষ আছে? সেইটো অভিভাৱকসকলে নিজে ঠিক কৰিব লাগিব। গতিকে শিক্ষাৰ্থীসকলক আমি আগবঢ়াই নিবলৈ হ'লে ঘৰুৱা পৰিৱেশটোৰ যিটো দায়িত্ব, সেই দায়িত্ববোধটো আচলতে প্ৰতিজন অভিভাৱকে অনুধাৱন কৰাটো দৰকাৰ। আৰু তেওঁলোকে এটা কথা চিন্তা কৰিব লাগিব যে মোৰ সন্তান ভাল হ'বই লাগিব, আৰু যোনে ভাল কৰিম বুলি লাগিব সেই সন্তান ভাল হ'বই। পেৰেণ্টিঙৰ যিটো দায়িত্ব, সেইটো কেনে হ'ব লাগে? এইটো এটা ডাঙৰ চেপ্টাৰ, বিশদ চেপ্টাৰ। এইটো পেৰেণ্টিং বুলি ক'লে আমি আচলতে এগৰাকী মাতৃৰ গৰ্ভধাৰণৰ পৰা আমি পেৰেণ্টিঙৰ কথাটো আহে। তেতিয়াৰ পৰাই পেৰেণ্টিঙৰ প্ৰথম আদিপাঠ ষ্টাৰ্ট হয়। গতিকে সেই তেতিয়াৰ পৰা পৰিৱেশটো তেনেধৰণে ঘৰখনক মন্দিৰ হিচাপে ৰাখিব লাগিব। আৰু ঘৰখন যেতিয়া মন্দিৰ হৈ পৰিব, পঢ়াৰ টেবুলখনত যেতিয়া ষ্টুডেণ্টে নিজে ভাল লগা হ'ব, পঢ়িবলৈ বহিলে ভাল লগা হ'ব, সেই কথাখিনিত আমি গুৰুত্ব দিব লাগিব। আৰু পেৰেণ্টিঙৰ বিষয়ে ভালেমানখিনি কথা ক'বলৈ আছে, এই কম সময়ৰ ভিতৰত ইমান কোৱা সম্ভৱ নহ'ব। তথাপিও মই এটা কথাই কওঁ যে পেৰেণ্টিঙৰ অতি মুখ্য দায়িত্বটোৱে হৈছে যে ঘৰৰ পৰিৱেশটো ভাল কৰি ৰখা। আটাইতকৈ যদি মুখ্য
কথা বুলি কওঁ। পৰিৱেশটো মানে ঘৰুৱা যিটো পৰিৱেশ, সন্ধিয়া আমাৰ প্ৰাৰ্থনা কৰা হয়। মাতৃগৰাকী বা পিতৃজনে যদি প্ৰাৰ্থনাৰ যিটো আধ্যাত্মিকতা, ষ্টুডেণ্টৰ মনত সেই আধ্যাত্মিকতাটো যদি আনিব পাৰে, আধ্যাত্মিক হোৱাৰ লগে লগে তেওঁলোকৰ মনটো শান্ত হয়। আমি নিজে জানো মন্দিৰলৈ গ'লে আমাৰ মনটো কেনেকুৱাকৈ শান্ত অনুভৱ এটা হয়। ভগৱান আছে নাই সেইটো মই বিচাৰ নকৰোঁ। ভগৱান থাকিবও পাৰে নাথাকিবও পাৰে, মই নাজানো। কিন্তু মই যে সেই মনটো শান্তি যে পাওঁ, মই সেইটো কাৰণে মন্দিৰলৈ যাওঁ। আৰু মোৰ ঘৰখনত আহি যদি ষ্টুডেণ্টগৰাকীয়ে নিজৰ ঘৰখনত প্ৰাৰ্থনাটো কৰাৰ পিছত, মাক দেউতাকৰ লগত প্ৰাৰ্থনাটো কৰাৰ পিছত যদি সেই মানসিক শান্তিকণ লাভ কৰে, তাৰপিছত যদি পঢ়িবলৈ গ'ল, সেই কথাখিনিয়ে তেওঁক সেই শিক্ষাটোৱে জ্ঞান হ'ব। সেই শিক্ষাটোহে জ্ঞান হ'ব। মানে মাক বাপেকে ঘৰখনৰ পেৰেণ্টিঙৰ ক্ষেত্ৰত মাক বাপেকে নিজৰ যিটো দায়িত্ব সেইটো ধুনীয়াকৈ পালন কৰিলে কৰিব লাগিব, নিজৰ সন্তানটো ভাল হ'ব। মানে এতিয়া আমি যদি পেৰেণ্টিং বুলি কওঁতে আৰু এটা কথা, মোৰ সৰু কথা এটা মনত পৰিছে আজিৰ যুগত। এই পঢ়ি থাক, মাকে ইয়াত মোবাইলটো লৈ, তাৰ মনত বাৰু কি ক্ৰিয়া কৰিব? মায়ে মোকটো পঢ়িবলৈ কৈছে, নিজে মোবাইল চাই আছে। কিন্তু আজি যদি মই মোৰ ষ্টুডেণ্টখিনিৰ কথা ক'বলৈ যাওঁ, মোৰ ষ্টুডেণ্টখিনি ঘৰত যদি 5টা মোবাইলো আছে, টেবুলত এৰি থৈ দিয়ক, কোনেও নুচুৱে। ফোন আহিলেও মা ফোন আহিছে বুলি ক'ব পাৰে, কিন্তু নুচুৱে নিজে মোবাইল। ষ্টুডেণ্টখিনিক তেনেকুৱা শিক্ষা দিয়া হৈছে তেওঁলোকক। তোমাৰ তাত ন তেওঁলোকক কোৱা হৈছে যে মোবাইলৰ পৰা আমাৰ এডভাৰ্চ ইফেক্ট কি হ'ব পাৰে, যিখিনি আমাৰ কাৰণে অপ্ৰয়োজনীয় বৰ্তমান সময়ত। এতিয়া মোৰ ষ্টুডেণ্টখিনিয়ে হোৱাটছএপত যি ডিপিৰ ব্যৱহাৰ, মোৰ ষ্টুডেণ্টে নিজৰ ফটোখন নলগায় ডিপিত, ষ্টেটাছ নিদিয়ে। সেইখিনি মই একদম ষ্ট্ৰিক্টলি প্ৰহিবিটেড। সেইখিনি মই কৰিবলৈ নিদিওঁ কেতিয়াও। ছোৱালী হ'লে মই ক্লাছ 10ত পঢ়ি আছে, তোৰ কি বিয়া বাৰু সোনকালে হ'বলৈ মন আছে নেকি? মই ডাইৰেক্ট কুৱেশ্যন কৰোঁ, এডভাৰটাইজ দিছ নেকি, ষ্টেটাছ মাৰিছ মানে, আৰু এনেকৈ এইটো কি? মই তেনেকৈ সুধোঁ, হোৱাট ইজ দ্য মিনিং অফ দিছ? ই হৈছে ভিক্টৰী, কিবা এটা এচিভ কৰিছোঁ, ভিক্টৰী। এতিয়া আমাৰ ল'ৰা ছোৱালীবোৰে নাজানে একোকে, বা মাক দেউতাকে নাজানেকৈ এনেকৈ কৰি দি দিলে এটা পষ্ট। ইয়াৰ মিনিংটোতো জানিব লাগিব ন। গতিকে যদি কিবা বেয়াও মিনিং কৰিছে সি, এতিয়া যিখিনি ষ্টুডেণ্ট আছে, সেই ষ্টুডেণ্টখিনিৰ ভিতৰত যিখিনি তেহেঁতৰ ৰিজাল্ট, এতিয়াতো ইয়াৰ আগৰ মেট্ৰিক দিছিলে বা হায়াৰ ছেকেণ্ডেৰী দিছিলে, সিহঁতৰ ৰিজাল্টবোৰ কেনেকুৱা? তোমাৰ মানে তুমি টিউশ্যন কৰা ৰিজাল্টৰ বিষয়ে মোৰ ষ্টুডেণ্টৰ মুখেদি নিজেই গম পাব। আৰু 2 নম্বৰ কথা কি, এতিয়া তুমি ছেটিছফাই নে? মই ছেটিছফাই। কাৰণ মই ছেটিছফাই মানে এটা কাৰণে, মোৰ ষ্টুডেণ্টে তেওঁলোকৰ এটা কেপাচিটি আছে যে ক্লাছ 10ত পঢ়ি থকা ল'ৰাটোৱে ক্লাছ 10ৰ ষ্টুডেণ্টক পঢ়াব পাৰিব। সেইটো কাৰণে মই ছেটিছফাই। কাবিল মানে কৰা হৈছে, কাবিল কৰা হৈছে, একজেক্টলি সেই কথাটোৱে মোৰ উদ্দেশ্য হ'ল সেইটো। আৰু এতিয়া বৌদ্ধিক ক্ষেত্ৰখনত যদি আমি চাওঁ, আমি অসমীয়াখিনি পিছ পৰি ৰৈছোঁ কিন্তু বৌদ্ধিক ক্ষেত্ৰখনত। এতিয়া মিডিয়াৰ আমি মানে সামাজিক মাধ্যমৰ যিটো প্ৰসাৰ, এই প্ৰসাৰটো এনেকুৱা ধৰণে হ'বলৈ ধৰিলে, এতিয়া মোৰ ছোৱালীজনীয়ে বা মোৰ ল'ৰাটোৱে যদি ভাওনা কৰা নাই, যদি বিহু নচা নাই, তেনেহ'লে যেন সি একদম মানে যাবৰ আৰু তেনেকুৱা নিচিনা এটা এটমস্ফিয়াৰ আমাৰ গঢ় লৈ উঠিছে। কিন্তু একেবাৰে না বুলি ক'ব নোৱাৰি। কিন্তু মই কওঁ যে সেইটোৰো প্ৰয়োজন আছে। ভাওনা আমাক লাগিবই, শংকৰদেৱৰ অৱদান, সৃষ্টি ভাওনা যি নেকি আমাক চিনাকি দিছে, সেইটো আমাক লাগিব। কিন্তু ক্লাছ 9 আৰু 10 বছৰটো এৰি দিয়া,
এইটো peak 9 time আৰু হয়। 9 আৰু 10 বছৰটোৱে সাংঘাতিক ধৰণে এটা জীৱনক মানে প্ৰতিনিধিত্ব কৰে। মই 10 মাৰ্কশ্বিটখনে যে জীৱনত কিবা কৰিব মই সেইটো ক'বলৈ যোৱা নাই, কিন্তু 10 মাৰ্কশ্বিটখনে চিটটো দিবলৈতো সক্ষম হ'ব ভাল কলেজত, স্কলাৰশ্বিপ এটা দিবলৈতো সক্ষম হ'ব। গভৰ্ণমেণ্টে ইমান স্কলাৰশ্বিপ দি আছে, 10 মাৰ্কশ্বিটখনৰ ওপৰত বেছ কৰিহে দিব। তেনেহ'লে আৰ্থিকভাৱে টনকিয়াল যোন নহয় তেওঁলোকেহে জানে প্ৰকৃততে অৰ্থৰ যিটো মূল্য। আজি মোৰ ষ্টুডেণ্ট, মই আচলতে কিছুমান কথাত মই অকণমান আৱেগিক হৈ পৰোঁ, মোৰ বুকুত খুন্দা মাৰি যায় কেতিয়াবা। মানে কি হ'ল, সেই ষ্টুডেণ্টৰ ঘৰলৈ মই প্ৰায় অহা যোৱা কৰোঁ। এদিন চাইকেল লৈ, মই চাইকেল ৰাতি চলাওঁ, চাইকেল লৈ পিনে মই 11মান বজাত গৈছোঁ, মমৰ পোহৰত পঢ়ি আছে। মই বাহিৰৰ পৰাই গম পাইছোঁ মমৰ পোহৰত পঢ়ি আছে। আজিৰ তাৰিখত মমৰ পোহৰত পঢ়ি আছে। তেওঁলোকৰ ঘৰত কাৰেণ্টৰ কানেকশ্যন নাই, তেওঁলোকৰ ঘৰত ছ'লাৰৰ লাইট এটা আছে। সেই লাইটটোৱে মই যেতিয়া যাওঁ তেতিয়া খপ জপ কৰি মানে বেলেগ চব বন্ধ কৰি হ'লেও সেই লাইটটো জ্বলাই দিব। মানে ছাৰ আহিছে, গতিকে মানে পোহৰত তেওঁলোক থকাৰ অভ্যাস। সেইদিনাখন আহি মই ঘৰত মই চকু পানী টুকি দিছোঁ। মই মোৰ শ্ৰীমতীক মই কৈছোঁ যে এনেকুৱা এনেকুৱা কণ্ডিশ্যন আজিৰ তাৰিখত। তোমাৰ মানে ষ্টুডেণ্ট তেনেকুৱা ষ্টুডেণ্টো আছে? এই ইনচিডেণ্টটো মই এটা কাৰণে কৈছোঁ যে আমি আচলতে কেনেকুৱা এখন দেখাৱাৰ পৃথিৱীত আছোঁ, মানে দেখুৱাৰ পৃথিৱী এখনত আছোঁ। আমি উপলব্ধি কৰিব পৰা নাই। প্ৰতিটোৱে যদি ভালকৈ, প্ৰতিজন মানুহে যদি আমি ভালকৈ উপলব্ধি কৰোঁ নহয়, আমাৰ অঞ্চলটোত ভালেমান এনেকুৱা ওলাব। আৰু এটা কথা মই ক'বলৈ বিচাৰোঁ, সেইটো এই আড্ডাৰ যোগেদিয়ে ক'বলৈ বিচাৰোঁ। আচলতে কোনোবা এজন ষ্টুডেণ্ট পাছ কৰি যোৱাৰ পিছত গামোচাৰে তেওঁলোকক আদৰণি জনোৱাতকৈ ক্লাছ 9 মানৰ পৰা কেনেকৈনো পঢ়িছে সেইটো জানিবলৈ বিচৰাটোহে আটাইতকৈ ডাঙৰ কথা। যিটো নেকি বেলেগ সম্প্ৰদায়ৰ ভিতৰত দেখিবলৈ পাওঁ, কিন্তু আমাৰ সম্প্ৰদায়ৰ ভিতৰত আমি খুব কম দেখিবলৈ পাওঁ। এতিয়া মই আপোনাৰ বিষয়ে বৰ বিশেষ, তুমি দুয়োটাই আহিছে বাৰু, তো তোমাৰ বিষয়ে মই যিটো জানো মই সেইটো কাৰণে মই ক'বলৈ পাৰিছোঁ। গতিকে আৰ্থিকভাৱে টনকিয়াল নহয় বুলি আমি তেওঁলোকক কোৱাটো উচিত নহয়, কাৰণ তেওঁলোকে যিমান পাৰে, মাক দেউতাকে যিমান পাৰে নিজৰ সন্তানৰ কাৰণে চেষ্টা কৰিছে, নকৰাকৈ থকা নাই। গতিকে গাঁৱে ভূঞে চুকে কোণে এতিয়া দেখোঁ, আমি গাঁও বিভিন্ন অঞ্চলত আমি দেখোঁ টিউশ্যনৰ ক্ষেত্ৰত 3খন 4খন একাডেমি, বিভিন্ন একাডেমি খোলে। খুব একাডেমি নাম দি টিউশ্যন হেৰি কৰে, সেই শিক্ষাদান কৰে, আমি দেখোঁ টিউশ্যন লয়। প্ৰথমতে তাত টিউশ্যনৰ যিটো ব্যৱস্থাটো, প্ৰথমতে ধৰা ফ্ৰী নিচিনাকৈ দেখাব, তাৰপিছত লাহেকৈ আহিব, কেইটকামান দিব লাগিব, তাৰপিছত লগাই দিব প্ৰতিটো পাৰ ছাবজেক্টত ইমানকৈ, এনেকৈ কৈ পেলাই যিটো ব্যৱসায়। হয়। আৰু তোমাৰ যিটো টিউশ্যন কৰা ষ্টাইল, যিটো তুমি কৰি আছা, এই যে দুটা ডিফাৰেঞ্চ আছে আমি দেখিছোঁ। তুমি সেইসকলক উদ্দেশ্যি কিবা ক'বা নেকি? সেইসকলক উদ্দেশ্যি মই এটাই কওঁ যে শিক্ষা যদি দান কৰিম বুলি ভাবিছে, দান কৰিম বুলি যদি আপোনালোকে মনত বান্ধি লৈছে, তেন্তে শিক্ষা দান কৰক, শিক্ষাৰ বেপাৰ নকৰিব। এতিয়া তোমাৰ যিটো শিক্ষা দিয়া যিটো চেণ্টাৰ, মানে য'ত তুমি টিউশ্যন লোৱা, তাত আজি এটা শুনামতেতো 70-80জন ষ্টুডেণ্ট আছে। এতিয়া তাততো যোনে যেনেকৈ দিয়ে, তুমি তাত কোনো পইচা বা টিউশ্যন ফিজৰ কোনো কথা নাই, যোনে যেনেকৈ যায় তেনেকৈ দিয়ে, তেনেকৈ চলে। এতিয়া আমাৰ মুক্ত আড্ডাত তোমাৰ আজি কথা শুনি যদি কোনোবাই ভাবে যে কি ময়ো তাত টিউশ্যন ল'বলৈ যাম বা এনেকৈ টাইপৰ ভাবিব পাৰে, তেতিয়া আমি এই আড্ডাৰ পৰা আমি তেওঁলোকক তালৈ যাব পাৰোঁ, বা তুমি ক'বা নেকি কিবা
আহিব তেওঁলোকে মোক যোগাযোগ কৰিব পাৰে মাত্ৰ এটাই কথা কি অফলাইন যিটো ক্লাছ হয় অফলাইন ক্লাছৰ কাৰণে মোৰ জেগা বহুত বেছি নাই মোৰ হল এটা আছে সেই হলটোত মই 15জন 20জনলৈকে মই এবাৰ ল'ব পাৰোঁ আৰু তাতকৈ বেছিকৈ মোৰ অসুবিধা হয় আৰু দৈনিক মই 4টা গ্ৰুপ লওঁ 4টা গ্ৰুপতকৈ বেছি মই কৰিব নোৱাৰোঁ আৰু সেই সিমানখিনি কৰাৰ পিছত যদি কোনোবাই ভাবে বোলে মই অনলাইনো কিবা এটা তেওঁৰ পৰা জানি লওঁ বা বেলেগত পঢ়ক বেলেগ টিচাৰৰ ওচৰত পঢ়ক কোনো কথা নাই মোৰ পৰা যদি কিবা ধৰণে তেওঁ লাভ হ'ব বুলি ভাবে তেতিয়াহ'লে মোৰ লগত কথা পাতিবলৈ মইতো কেতিয়াও না নকওঁ কথা পাতক আৰু কথা পাতিলেহে আমাৰ কথাবিলাক ওলাব আৰু ওলালে আমাৰ সমস্যাবিলাক সমাধান হ'ব যিবিলাক আমি ষ্টুডেণ্টৰ ক্ষেত্ৰত সমস্যা দেখিছোঁ বা পৰিয়ালকেন্দ্ৰিক যিবিলাক সমস্যা দেখিছোঁ সেই কথাত যদি ডিছকাছ কৰোঁ তেতিয়াহ'লে আমাৰ সেই সমস্যাবিলাক সমাধান হোৱাৰ এটা আমি ৰাস্তা পাব পাৰোঁ মই যি জানো সেইটো মই শ্বেয়াৰ কৰিলোঁ তেওঁলোকৰ লগত তাতো অসুবিধা একো নাই আৰু মই মোৰ মানুহখিনিৰ কাৰণে মোৰ গাঁওখনৰ কাৰণে মোৰ অঞ্চলটোৰ কাৰণে মোক এনি টাইম ফ্ৰী ক'লেই হ'ল আৰু যদি কেনেবাকৈ চাকৰি তাগিদাত মোক ফোন কৰি আপোনালোকে নাপায় তেনেহ'লে মোলৈ মেছেজ এটা এৰি থ'ব যে আপোনাৰ লগত কথা আছিল মই নিশ্চয় কল বেক কৰিম আপোনাৰ ফোন নম্বৰটো আমাৰ মুক্ত আড্ডাৰ ডেছক্ৰিপশ্যনত দি দিব পৰা হ'ব চিয়'ৰ নিশ্চয় দিব পাৰে নমস্কাৰ মোৰ নাম শ্ৰীমতী আৰাধনা গগৈ আৰু তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰঞ্জুন বৰা আৰু তোমালোকে কিমান দিন হ'ল চাৰ ওচৰত টিউশ্যন লৈ থকা মোৰ 2 বছৰ 2 বছৰ আগতে বেলেগত লৈছিলা লৈছিলোঁ আৰু এতিয়া তুমি কি পঢ়ি আছা মই এতিয়া ফাৰ্ষ্ট ইয়েৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ অঁ তুমি চাৰ ওচৰত যে টিউশ্যন লৈ আছা বেলেগৰ ওচৰত যে টিউশ্যন থাকে নিশ্চয় আগত লৈছিলা তাৰ মাজত সেই ডিফাৰেঞ্চটো কি পাইছা মানে কেনেকুৱা টাইপৰ শিকায় মানে কি কথা আছে নাই আগতে বেলেগৰ ওচৰত ইমান বুজি পোৱা নাছিলোঁ বাৰু খালি ছাৰৰ ওচৰত মানে ভালকৈ বুজি পাওঁ তুমি চাৰ ওচৰত টিউশ্যন লোৱা কিমান দিন হ'ল মই হাফ ইয়াৰলি পিছৰ পৰা লৈছোঁ কি ডিফাৰেঞ্চ পাইছা ন আগতে সিমান ভাল নাছিলে মেথছটো বুজি পোৱা নাছিলোঁ তাৰপিছত গ্ৰামাৰত অকণমান অলপ প্ৰব্লেম আছিলে ছাৰে এইবোৰ চব ক্লিয়াৰ কৰি দিলে মেথছৰ মানে একো মানে ভালকৈ বুজি পোৱা নাছিলোঁ ছাৰৰ ওচৰত অহাৰ পিছতে ছাৰে ধুনীয়াকৈ বুজাই দিলে কোনটো ক'ত কেনেকৈ ধুনীয়াকৈ বুজাই দিছে তেতিয়াৰ পৰা টিউশ্যন দিলোঁ দিয়া হয় কিন্তু তাৰ বাবদ ছাৰে এটকা পইচা নল'লে নল'লে মই মনে ভাবিলোঁ যে ছাৰে পইচা টিউশ্যনৰ ফিজটো দিলে হয়তো নল'ব পাৰে মই কি কৰিলোঁ এটা খামত ভৰাই এখন মানে চিঠি দ্বাৰা মানে চিঠি দিছোঁ বুলি আৰু এই ছাৰ এইখন থওকচোন আপোনাৰ মানুহ এজনে চিঠি এখন দিছে বুলি ক'লে তাৰপিছত দি আমি গুচি আহিলোঁ ঘৰলৈ পিছদিনাখন যেতিয়া ডিউটিলৈ যায় তেতিয়া আমাৰ ঘৰত সোমাই কৈছে যে এইটো থৈ দি ৰাখক আৰু এটাও কথা নকওঁ বুলি ক'লে নমস্কাৰ সেয়া আছিল নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ অভিযন্তা অভিজিত পাঠক আমি আজি মুক্ত আড্ডাৰ অতিথি হিচাপে অভিজিত পাঠকক আমন্ত্ৰণ কৰি আনি শিক্ষকতা আৰু শিক্ষাদানৰ ওপৰত আলোচনা কৰিলোঁ অভিজিত পাঠকৰ সৈতে আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব বিচাৰিলে আমি ডেছক্ৰিপশ্যনত তেওঁৰ ফোন নম্বৰ আপোনালোকলৈ আগবঢ়াম গতিকে কিবা সুধিবলগীয়া কিবা জানিবলগীয়া থাকিলে আপোনালোকে অভিজিত পাঠকৰ সৈতে যোগাযোগ কৰিব পাৰিব আৰু এই মুক্ত আড্ডাৰ যি অনুষ্ঠান আপোনালোক সকলোৱে চাই থাকিব বুলি আমি আশা ৰাখিলোঁ শেষত আমি মুক্ত আড্ডাৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আজিৰ এই অনুষ্ঠানটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ আশা কৰিছোঁ আমাৰ এই চেনেলটোক আমাক আপোনালোকে মৰম দিব ধন্যবাদ